আমি ফুৰিবলৈ গৈছিলোঁ বাহিৰত কাশী বিশ্বনাথ এইবিলাক ফুৰিবলৈ গৈছিলোঁ 10 তাৰিখত তো আজি যেতিয়া আমি ঘৰত আহিছোঁ সোমাই কিনে চালোঁ ফ্ৰণ্টৰ ডোৰটো সব ঠিক ঠাক আছে লক খুলি কিনে চালোঁ আলমাৰীবিলাক সব ওপেন হৈ আছে ভিতৰত যিমানকেইটা ডোৰ আছে গোটেইকেইটা আপোনাৰ ভাঙা আছে তাৰ বাথৰুমত যেটো আছে তাৰ ওপৰৰ আপোনাৰ ভেন্টিলেটৰটো ভাঙা আছে তাৰ পৰা সাকে খুমাই মেলি আমাৰ ঘৰৰ যিমান বস্তু আছিল সব লণ্ডমণ্ড কৰিছে লগতে আপোনাৰ কি লৈছে কি লোৱা নাই এটো গম না পাও কিন্তু পইচা অলপ কেছ আছিল 20-25 হাজাৰ মান কেছ আছিল ওইটো পোৱা নাই এতিয়া লগে আৰু আপোনাৰ কানৰ সোনাৰ চেন আছিল আৰু পোৱালিৰ কাৰণে বনোৱা আপোনাৰ ৰূপৰ কি গলাৰ আৰু কি বুলি কয় কমৰৰ বিছা এইবিলাক পোৱা নাই আৰু এতিয়া পায়েল এইবিলাক পোৱা নাই মানে মুদ্ৰা কথা যিবিলাক ৰূপা আৰু খনৰ বস্তু আছে এইবিলাক পোৱা নাই আৰু কেছটো পোৱা নাই বাকি আদাৰ বস্তুখিনি লোৱা নাই সাকে টিভি যেনেকা আছে সব ঠিকে আছে বেংকৰ কাগজখিনিও চোৱা নাই এতিয়া লগে চালে গম পাম এইবিলাক আছে না নাই এটো মোৰ নাম প্ৰীতম ঘোষ দেউতাৰ নাম নিৰ্মল ঘোষ আমি থাকো গাৰণপট্টি বাইলেণ্ড 2 নিয়াৰ আইসপেক্টৰী আমাৰ ঘৰ তাতে এটো বস্তু হৈ ঘটিছে আৰু